নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰস্তুত কৰা হৈছে। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰলৈ যদি পাৰ চৰাই অহা যোৱা কৰে বা আপোনাৰ ঘৰত পাৰ চৰাই আছে, আপোনাৰ ঘৰত যদি পাৰ চৰাই বাহ সাজিছে অথবা আপোনাৰ ঘৰলৈ যদি প্ৰতিদিনে পাৰ চৰাই আহি যিকোনো বস্তু খাই থাকে, তেতিয়াহ'লে ইয়াৰ ফলত কি হয় আপোনালোকৰ ঘৰখনৰ ওপৰত কি ঘটিব, কি সুফল বা কি অশুভ ফল আপুনি লাভ কৰিব পাৰিব, এই ভিডিঅ'টোত আমি জনাবলৈ চেষ্টা কৰিম। এখন ঘৰত পাৰ চৰাই পোহাটো বা বাহ সাজিবলৈ দিয়াটো শাস্ত্ৰৰ অনুসৰি শুভ নে অশুভ হয়, আপুনি কোনকেইটা কামৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, পাৰ চৰাই ঘৰত ৰাখিলে আপুনি এনেকুৱা ভুল কেতিয়াও কৰিব নালাগে যাৰ ফলত ঘৰখনলৈ ৰোগ ব্যাধি বিভিন্ন অশুভ শক্তি আহি ঘৰখনক গ্ৰাস কৰি ল'ব, যাৰ ফলত আপুনি আপোনাৰ ঘৰখন উন্নতি কৰিব নোৱাৰিব আৰু বেমাৰ ব্যাধি হৈ ঘৰৰ সকলো ধন অৰ্থ গুচি যাব। ঘৰত কোনোদিন আপোনাৰ টকা পইচা ৰৈ নথকা হৈ পৰিব। এটাৰ পাছত আন এটা সমস্যাই ঘৰখনৰ সদস্যসকলক জুৰুলা কৰি পেলাব। বিশেষকৈ ইয়াৰ প্ৰভাৱ আপোনাৰ উন্নতিৰ ক্ষেত্ৰত পৰিব, ব্যৱসায় কৰ্ম ক্ষেত্ৰত পৰিব, লগতে বিশেষকৈ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। ঘৰখনৰ প্ৰতিজন সদস্যৰে স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। গতিকে প্ৰিয় দৰ্শক, প্ৰতিজন দৰ্শকেই জানি লোৱাটো জৰুৰী আপোনাৰ ঘৰত পাৰ চৰাই ৰখাটো শাস্ত্ৰই কি কয় আৰু বাহ সাজিলে আপোনাৰ ঘৰখনত কি ঘটিব আপুনি নিশ্চয় জানি লোৱাটো জৰুৰী। আপুনি যদি আজিৰ এই ভিডিঅ'টো আধৰুৱা কৰে, তেতিয়াহ'লে আপুনি বহুখিনি সুফলৰ পৰাও বঞ্চিত হ'ব আৰু বহুতো বিপদৰ পৰা আপুনি ৰক্ষা পাব নোৱাৰিব। সেইবাবেই আপোনাক অনুৰোধ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, প্ৰকৃতিত থকা নানা ধৰণৰ চৰাই আমাৰ আশে পাশে বা ঘৰলৈ অহা যোৱা কৰি থাকে। আমাৰ ঘৰৰ আশে পাশে আহি আমাৰ ঘৰৰ চৌহদত থকা কিছুমান খাদ্য চৰাইসমূহে বুটলি নিজেই খায়। আমি কেতিয়াবা দিবলৈ চেষ্টা কৰোঁ। বহুতো এনেকুৱা ব্যক্তি আছে, ঘৰলৈ প্ৰকৃতিত থকা চৰাই চিৰিকটি আহিলে তেওঁলোকে কিবা এটা খাবলৈ দিয়ে। এনে কাৰ্য কৰাটো শাস্ত্ৰৰ অনুসৰি কেনেকুৱা হয়, এইসকলে জীৱনত কেনেকুৱা ফল পাব পাৰে, এই ভিডিঅ'টোত আমি সুন্দৰভাৱে বহুতো গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিব খুজিছো। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত আমাৰ এই ভিডিঅ'টো আপুনি কোন ঠাইৰ পৰা উপভোগ কৰিছে নিশ্চয় তলৰ কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে আপোনালোকৰ বাবে প্ৰতিদিনে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে আমাৰ মনোবল বাঢ়িবৰ বাবে আপুনি এটা ভিডিঅ'টোত লাইক কৰিব। আৰু প্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক প্ৰিয় দৰ্শক, আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰকৃতিত বহুতো চৰাই চিৰিকটি আছে, কিন্তু প্ৰিয় দৰ্শক, প্ৰাচীন কালত কিয় পাৰ চৰাইৰ জৰিয়তে চিঠি প্ৰেৰণ কৰা হৈছিল? কেতিয়াবা আপুনি ভাবি চাইছেনে যে প্ৰকৃতিত থকা ইমানবোৰ চৰাই চিৰিকটি থকাৰ পাছতো কিয় পাৰ চৰাইক বাৰ্তাবাহক হিচাপে বাছি লোৱা হৈছিল প্ৰাচীন কালত? পাৰ চৰাই কিছুমান কাৰণৰ বাবে পাৰ চৰাইক বাৰ্তা প্ৰেৰণৰ বাবে বাছনি কৰা হৈছিল। কাৰণ প্ৰিয় দৰ্শক, সিহঁতৰ সঠিক স্থানত উৰি উৰি গৈ উপস্থিত হোৱাৰ তেওঁলোকৰ ক্ষমতা আছিল। বৰ্তমান সময়ত আধুনিকতাৰ সৈতে সলনি হৈ পৰিছে মানুহৰ বাৰ্তা প্ৰেৰণ কৰাৰ পদ্ধতি। বৰ্তমান সময়ত স্মাৰ্টফোনৰ যুগ। গতিকে আপুনি নিজৰ আঙুলিটোৱে স্মাৰ্টফোনটোত আপুনি টিপি দিলেই আপোনাৰ বাৰ্তা বহু দূৰলৈ প্ৰেৰণ হৈ যায়। কিন্তু প্ৰাচীন কালত এনেকুৱা নাছিল। প্ৰিয় দৰ্শক, আজিৰ পৰা প্ৰায় ৩,০০০ বছৰৰ পূৰ্বেই বাছনি কৰা হৈছিল, দূৰ দিগন্তলৈ প্ৰেৰণ কৰা হৈছিল বাৰ্তা লাভৰ বাবে পাৰ চৰাইক।
পাৰ চৰাইৰ জৰিয়তে তেওঁলোকে প্ৰাচীন কালত বাৰ্তা প্ৰেৰণ কৰিছিল। তাৰ পাছত প্ৰিয় দৰ্শক, ভাৰততো পাৰ চৰাইক বাৰ্তালাপ হিচাপে ব্যৱহাৰ কৰা হৈছিল। প্ৰিয় দৰ্শক, ইয়াৰ আঁৰত কিছুমান বৈজ্ঞানিক কাৰণো আছে। পাৰ চৰাই হেনো কেতিয়াও ৰাস্তা পাহৰি নাযায়, কাৰণ সিহঁতৰ শৰীৰত এনেকুৱা এটা ক্ষমতা আছে বুলি কোৱা হৈছে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা, যি ক্ষমতাই তেওঁলোকে কেতিয়াও ৰাস্তা পাহৰি নাযায়। গৱেষকসকলৰ মতে পাৰ চৰাইৰ শৰীৰত 53 ধৰণৰ বিশেষ কোষৰ এক অংশ থকাৰ বাবে পাৰয়ে কেতিয়াও ৰাস্তা পাহৰি নাযায়। ইয়াৰ উপৰিও প্ৰিয় দৰ্শক, পাৰ চৰাইৰ চকুৰ ৰেটিনাত আছে এক বিশেষ ধৰণৰ প্ৰটিন, যিয়ে পাৰৰ দিশ নিৰ্দেশনা আৰু পথ চিনাক্ত কৰাত সহায় কৰে। সেইবাবেই কোনো স্থানৰ পৰা যদি পাৰক বন্দী কৰি লৈ অনা হয়, তেতিয়াহ'লে আহিলেও সেই স্থান পাৰয়ে কেতিয়াও পাহৰি নাযায়। যদি আপুনি বন্দী কৰি ক'ৰবালৈ লৈ যায়, তাৰ পাছত যদি আপুনি এৰি দিয়ে, তেতিয়াহ'লে পাৰয়ে সেই পথ চিনি লৈ আকৌ সেই ঠাইত ওলাই পৰিব। প্ৰিয় দৰ্শক, আপোনাক জনাও যে আপোনাৰ ঘৰলৈ যদি পাৰ চৰাই আহে, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ ইতিবাচক খবৰ আহিব। কিন্তু আপুনি মনত ৰাখিবলগীয়া কিছুমান কথা থাকে, যিসমূহ নিয়ম বা যিসমূহ কামৰ প্ৰতি আপুনি লক্ষ্য ৰখাটো খুবেই জৰুৰী। যদি আপুনি আপোনাৰ ঘৰত সঠিকভাৱে সঠিক নিয়মত পাৰ ৰাখিব নোৱাৰে, তেতিয়া আপুনি ঘৰত পাৰ নৰখাটোৱেই ভাল। কাৰণ সঠিকভাৱে সঠিক কাম কৰি যদি আপুনি পাৰ নাৰাখে, তেতিয়া ঘৰখনত ৰোগ ব্যাধিৰ অন্ত নোহোৱা হৈ পৰে। আপোনাক জনাও যে অৱশ্যে ঘৰৰ পৰা আপুনি দূৰত ৰাখিব লাগে পাৰ চৰাই। আপোনাৰ ঘৰত যদি পাৰ চৰাই আছে, তেতিয়াহ'লে আপুনি এই কথাসমূহ মনত ৰাখিব, লক্ষ্য কৰিব ভালদৰে কথাখিনি। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত পাৰ থকাটো ভাল, সৌভাগ্যৰ কথা, সুখৰ বাৰ্তা কঢ়িয়াই আনিব। কিন্তু আপোনাৰ ঘৰৰ পৰা অলপ আঁতৰত আপুনি ঘৰ সাজি দিব পাৰৰ বাবে। কিন্তু আপুনি মনত ৰাখিব, আপোনাৰ ঘৰৰ ভিতৰত, পূজাৰ ওচৰত, পাকঘৰৰ ওচৰত, মুঠৰ ওপৰত আপোনাৰ ঘৰত পাৰক বাস কৰিবলৈ নিদিব। ঘৰৰ কাষতে আপুনি কেতিয়াও নাৰাখিব পাৰক। কাৰণ প্ৰিয় দৰ্শক, পাৰ চৰায়ে আপোনাৰ ঘৰলৈ সৌভাগ্য কঢ়িয়াই আনিব। কিন্তু প্ৰিয় দৰ্শক, পাৰ চৰায়ে যি লেতেৰা কৰে, সেই লেতেৰা পৰিৱেশত এক আচৰিত শক্তিৰ সৃষ্টি হয়, যি নিগেটিভ শক্তিয়ে ৰাহু কেতুক সোনকালে আকৰ্ষিত কৰে, যাৰ ফলত ঘৰখনত ৰোগ ব্যাধি দূৰ নোহোৱা হয়। ইটোৰ পিছত আন এটা সমস্যা বা ৰোগ ব্যাধিয়ে ঘৰখনক গ্ৰাস কৰি লয়। সেইবাবে নেতিবাচক শক্তিৰ পৰা আপুনি বাচিবৰ বাবে পাৰ ৰাখক, কিন্তু ঘৰৰ পৰা অলপ আঁতৰত আপুনি এটা ঘৰ সাজি দিব। আৰু আপোনাৰ ঘৰলৈ পাৰ আহিলে আপুনি খাবলৈ দিয়ক, তাত কোনো কথা নাই। পাৰক কিবা এটা খুৱাব পাৰিলে আপোনাৰ সৌভাগ্যৰ কথা। কিন্তু আপোনাৰ ঘৰৰ ভিতৰত কাষতে আপুনি কেতিয়াও পাৰক বাহ সাজিবলৈ নিদিব জ্যোতিষ শাস্ত্ৰৰ অনুসৰি। যদি আপুনি দৈনিক পাৰক কিবা খাদ্য খাবলৈ দিয়ে, যিকোনো খাদ্য বস্তু খাবলৈ দিয়ে, এই অভ্যাসে আপোনাক জীৱনত খুব সুফল প্ৰদান কৰিব। আপোনাৰ জীৱনত পৰিৱৰ্তন ঘটিবই ঘটিব। এনেকুৱা পৰিৱৰ্তন আনিব য'ত আপুনি অনাবিল সুখ শান্তি লাভ কৰিব পাৰিব। শৰীৰ সুস্থ থকাটো সহায় কৰিব আপুনি পাৰক কিবা খাবলৈ দিলে। কিন্তু আপুনি এই কথা মনত ৰাখিব, যদি ঘৰলৈ বেয়া দিনৰ আগমন ঘটাব নিবিচাৰে, তেন্তে আপুনি ঘৰত পাৰ চৰাইক বাসস্থান বাস কৰিবলৈ কেতিয়াও নিদিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আপোনাৰ ঘৰত পাৰ বাস কৰিলে প্ৰতিদিনে সঘনাই ঘৰলৈ নেতিবাচক খবৰ কঢ়িয়াই আনি থাকিব। লগতে প্ৰিয় দৰ্শক, আৰু এটা কথা আপোনালোকৰ লগত ক'ব খুজিছো, পাৰক যেতিয়া খাবলৈ দিব, তেতিয়া আপোনাৰ ঘৰত ব্যৱহাৰ কৰা, আপুনি যিকোনো পাত্ৰ ব্যৱহাৰ নকৰিব পাৰক খাদ্য দিবৰ বাবে। আপুনি পাৰিলে কাগজত দিবলৈ চেষ্টা কৰিব। এনে কৰাটোৱেই আপোনাৰ বাবে খুবেই ভাল। লগতে জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ ভিতৰত যদি হঠাতে পাৰ চৰাই সোমাই যায় আৰু সঘনাই যদি ঘৰৰ চাৰিওফালে পাৰ চৰাই ঘূৰি ফুৰে, তেতিয়াহ'লে আপুনি জানি ল'ব আপোনাক ভৱিষ্যতে কিছুমান বাৰ্তা প্ৰেৰণ কৰিব। কিন্তু প্ৰিয় দৰ্শক, পাৰ চৰাই দিয়া সেই বাৰ্তাসমূহ ভাল নে বেয়া,
সেই পৰিস্থিতিৰ লগতহে নিৰ্ভৰ কৰিব। আপোনাৰ ঘৰৰ বিশেষকৈ শোৱনি কোঠা, পাকঘৰ, আপুনি য'ত খাদ্য গ্ৰহণ কৰে সেই স্থানত আৰু পূজাৰ কক্ষত পাৰ চৰাই বাহ সাজিলে অতি অশুভ বুলি মনা হৈছে জ্যোতিষশাস্ত্ৰত। প্ৰিয় দৰ্শক, যিহেতু পাৰ চৰায়ে জোৰ গঠন কৰি আজীৱন সংগম কৰে, গতিকে প্ৰিয় দৰ্শক, সেইবাবেই পাৰ ঘৰত উপস্থিত হোৱাটো, ঘৰলৈ আপোনাৰ পাৰ চৰাইৰ উপস্থিতি বা আগমন হোৱাটো আপোনাৰ সুখী বৈবাহিক জীৱনৰ এয়া প্ৰতীক হৈ পৰে। গতিকে আপুনি এনে কাৰ্যত কিবা এটা খাবলৈ নিশ্চয় দিব। কেৱল পাৰ চৰাই নহয় প্ৰিয় দৰ্শক, যদি আপুনি দৈনিক পশু পক্ষীক কিবা এটা খাবলৈ দিয়ে তেন্তে আপোনাৰ ভাগ্য উদয় হোৱাটো নিশ্চিত। এই কথা আমি মনে সাজি কোৱা নহয়, এই কথা শাস্ত্ৰত উল্লেখ কৰা হৈছে। প্ৰিয় দৰ্শক, আপুনি যদি প্ৰতিদিনে পশু পক্ষীক আপুনি প্ৰাণীক যদি আহাৰ যোগান ধৰিছে তেন্তে এইটো এটা আটাইতকৈ পুণ্যৰ কাম বুলি শাস্ত্ৰত কোৱা হৈছে। এই অভ্যাস যদি আপোনাৰ মাজত আছে তেতিয়াহ'লে আপোনাৰ জীৱনটো সলনি হৈ পৰিব। আপোনাৰ ভাগ্যই প্ৰতিদিনেই আপোনাক সহায় কৰিব, এনে অভ্যাস যি মানুহৰ লগত থাকে। কিন্তু প্ৰিয় দৰ্শক, প্ৰকৃতিত থকা পশু পক্ষীসমূহৰ ভিতৰত, চৰাই চিৰিকটি সমূহৰ ভিতৰত পাৰ চৰাই আপোনাৰ ঘৰত বাস কৰিবলৈ দিয়াটো একেবাৰে ভাল নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। আমি এই ভিডিঅ'টোত কোৱাৰ দৰে আপোনাৰ ঘৰলৈ পাৰ চৰাই আহিলে আপুনি কিবা এটা খাবলৈ দিয়ক, যিকোনো খাদ্য। তেনে কৰিলে আপোনাৰ জীৱনলৈ সৌভাগ্য আহিব। লগতে আপোনাৰ জীৱনলৈ অহা বিভিন্ন বাধা বিঘিনি সমস্যা আপোনাৰ দূৰ হৈ পৰিব এই অভ্যাস কৰাৰ ফলত। অৱশ্যে আপোনাৰ ঘৰৰ আঁতৰত আমি কোৱাৰ দৰে আপুনি বাহ সাজি দিব পাৰে পাৰ চৰাইৰ বাবে। কিন্তু ঘৰৰ পৰা আপুনি অলপ হ'লেও দূৰত বনাবলৈ চেষ্টা কৰিব পৰাপক্ষত, যাতে আপোনাৰ ঘৰৰ সকলো সদস্য সুস্থ হৈ থাকিব পাৰে। পাৰৰ পৰা যি নিগেটিভ শক্তি সৃষ্টি হয়, সেই নিগেটিভ শক্তি যাতে আপোনাৰ ঘৰখনৰ সদস্যৰ ওপৰত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। বিশেষকৈ ৰাহু কেতু সোনকালেই আকৰ্ষিত হয় যাৰ ঘৰত বাস কৰে পাৰ চৰাই। প্ৰিয় দৰ্শক, ঠিক একেদৰে যদি আপুনি প্ৰতিদিনে কুকুৰ বা গৰুক আপুনি যিকোনো খাদ্য খুৱাব পাৰে তেন্তে ইয়াৰ ফলতো আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব। আপুনি আগন্তুক নতুন বছৰত শুভ ফল পাবলৈ সক্ষম হ'ব পাৰিব। অৰ্থাৎ আমি ক'ব বিচাৰিছো প্ৰিয় দৰ্শক, আপুনি পশু পক্ষী জীৱ জন্তুক যিমানেই খুৱাবলৈ চেষ্টা কৰিব সিমানেই আপোনাৰ উন্নতি হ'ব, সিমানেই আপুনি জীৱনত সফলতা পাবলৈ সক্ষম হ'ব, সিমানেই আপোনাৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনিব। গতিকে প্ৰিয় দৰ্শক, এই ভিডিঅ'টো ইমানেই আছিল। আমি যিখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো, এই সকলোখিনি কথা আমি বাস্তুশাস্ত্ৰৰ অনুসৰিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। গতিকে আপুনি বাস্তুশাস্ত্ৰক যদি বিশ্বাস কৰে তেন্তে আপুনি এই কথাসমূহ নিশ্চয় লক্ষ্য কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।